নিশাৰে পৰা অহা মুখলধাৰ বৰষুণত জলবন্দী মহানগৰীৰ বহু জনতা পানীত বুৰ গ'ল চানমাৰী জোৰদকে ধৰি বহু স্থান নেৰা নেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা প্ৰবল বৰষুণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰাবাটতো বহু স্থানত আবদ্ধ হৈ পৰিছে যান-বাহন আমি কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছো এয়া মহানগৰীৰ যোৰাবাটৰ পৰিৱেশ যেহেতু উজনি নামনিৰ জনতাৰ বাবে একমাত্ৰ যাতায়াতৰ সম্বল এই পথছোৱা আৰু এই পথছোৱাত বৰ্তমান সময়ছোৱাত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি এই মুহূৰ্তত দেখুৱাই আছো যোৰাবাটৰ দৃশ্যাৱলী আপোনালোকে প্ৰত্যক্ষ কৰিছে কি এক অভাৱনীয় পৰিৱেশৰ সূচনা ঘটিছে আৰু এক প্ৰকাৰ একাঠু পৰ্যন্ত পানী উঠিছে ৰাজপথত আৰু যাৰ ফলশ্ৰুতিত দুচকীয়া বাহনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে যিসমূহ চাৰিচকীয়া বাহন আছে সেইসমূহৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ সূচনা ঘটিছে এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰবল বৰষুণৰ ফলতেই এই অভাৱনীয় পৰিস্থিতিৰ সূত্ৰপাত ঘটিছে কেৱল যে যোৰাবাটতে এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে এনেধৰণৰ নহয় গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত অনুৰূপ পৰিৱেশ সৃষ্টি হৈছে আমি এই মুহূৰ্তত চানমাৰীৰ পৰা পৰিৱেশ দেখুৱাইছো এয়া চানমাৰীৰ পৰিৱেশ আপোনালোকে দেখিছে সমান্তৰালভাৱে আমি জোৰদৰ অনিল নগৰ নবীন নগৰৰ আমি দৃশ্যাৱলী এই মুহূৰ্তত দেখুৱাৰ যত্ন কৰিছোঁ এয়া অনিল নগৰ নবীন নগৰৰ পৰিৱেশ কি এক অভাৱনীয় পৰিৱেশ সূচনা ঘটিছে কেনেধৰণে জনতা ঘৰৰ পৰা ওলাই আহিছে সেই পৰিৱেশটো আমি দেখুৱাইছোঁ যিহেতু নিৰ্মাণ চলি আছে আৰু নিৰ্মাণৰ মাজতে এনেধৰণৰ যিহেতু বৰষুণ আহিছে পানী হৈছে যাৰ ফলশ্ৰুতিত কিন্তু কিবা এটা অঘটনো সংঘটিত হ'ব পাৰে কাৰণ বহুখিনি ঠাইত দেখিবলৈ পোৱা গৈছে যে মহানগৰীত গাঁত খান্দি থোৱা অৱস্থাত আছে আৰু সেইসমূহ পথ আৰু গাঁত একাকাৰ হৈ পৰিছে গতিকে এই ক্ষেত্ৰত প্ৰশাসনে আগতীয়াকৈ কিছু তৎপৰতা গ্ৰহণ কৰাটো অতি জৰুৰী আছিল বাঞ্ছনীয় আছিল কাৰণ বাৰিষা সমাগত এপ্ৰিল মাহত প্ৰত্যেকবাৰেই বা মে মাহত প্ৰত্যেকবাৰেই বৰষুণ দিয়েই এয়া স্বাভাৱিক বিষয়বস্তু কিন্তু তৎসত্ত্বেও প্ৰশাসনৰ একাংশ লোকে এই কামসমূহ আৰম্ভ কৰে প্ৰায় এপ্ৰিল মে মাহতহে যাৰ ফলশ্ৰুতিত যোৱা বৰ্ষতো দেখিবলৈ পোৱা গৈছিল যে এগৰাকী কণমানিয়ে কৰোণভাৱে মৃত্যুক আঁকোৱালি লৈছিল অনুৰূপ ঘটনা যে এইবাৰ নহ'ব তাকো কোনো ধৰণে ক'ব নোৱাৰি কাৰণ বৰ্তমান সময়ছোৱাতো গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে প্ৰশাসনে যিসমূহ সংশ্লিষ্ট বিভাগসমূহে যিসমূহ কাম কাজ কৰিছে প্ৰায়সমূহ কামেই কিন্তু আধৰুৱা যাৰ ফলশ্ৰুতিত গাঁতসমূহ এনেধৰণে খান্দি থোৱা আছে আৰু পথ আৰু গাঁত একাকাৰ অৱস্থাত আছে আৰু যেতিয়াই বৰষুণ হয় তেতিয়াই সেইসমূহ ধৰিব নোৱাৰি আৰু তাৰ ফলশ্ৰুতিতেই ভয়ংকৰ এটা অঘটন সংঘটিত হয় এয়া আমি এই মুহূৰ্তত জোৰদৰ পৰিৱেশ দেখুৱাই আছোঁ জোৰদত এক অভাৱনীয় পৰিৱেশৰ সূচনা ঘটিছে চানমাৰী লাচিত নগৰ অনিল নগৰ নবীন নগৰ সকলোতে অনুৰূপ পৰিৱেশ এই মুহূৰ্তত আমি চানমাৰীলৈ যাব বিচাৰিছোঁ ৰূপম আমাৰ সৈতে আছে ৰূপম দলৈ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ চানমাৰীৰ পৰিৱেশটো আপুনি দেখুৱাওক হয় চাওক এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ আভিজাত্য যেন উটি গ'ল আৰু সেয়া পুনৰবাৰ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত অৰ্থাৎ কৃত্ৰিম বান আৰু গুৱাহাটী মহানগৰী এটা মুদ্ৰা ৰিপিটি হৈ পৰিছে এতিয়া এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা যায় কৃত্ৰিম বানৰ পৰিস্থিতি হয় আৰু আজিও দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগৰ পৰা অহা এজাক বৰষুণ আৰু পুৱতি ভাগত যিহেতু বৰষুণ বেছিকৈ দিছিলে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ প্ৰায় প্ৰতিটো ৰাজপথে এই ধৰণে কৃত্ৰিম বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে স্কুলৰ সময় অৰ্থাৎ স্কুললৈ যাবৰ সময় হৈছে ছাত্ৰ ছাত্ৰীসকলৰ আৰু এই সময়ছোৱাত এই ধৰণে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হয় এই ৰাজপথেৰে আমি চানমাৰীত আছোঁ বৰ্তমান চানমাৰীৰ মূল ৰাজপথৰ দৃশ্যাংশ প্ৰতিনিধিত্ব দৰ্শকসকলক দেখুৱাইছোঁ এই ধৰণে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগত অহা বৰষুণ আৰু বৰষুণৰ ফলত এই ধৰণে পানীত ডুবি পৰিছে কৃত্ৰিম বানত ডুবি পৰিছে সমগ্ৰ ৰাজপথটো আৰু পানী ফালি এই ধৰণে বাহনসমূহ আগুৱাই যোৱা পৰিলক্ষিত হৈছে কিছু সময় পূৰ্বে এই যিটো স্থান আমি দেখুৱাই আছোঁ অৱনিমেশবোৰে যিটো স্থান দেখুৱাইছে এই স্থানটোত এখন ৰিক্সা বাগৰি পৰিছিল গতিকে খুব বিপদসংকুল কাৰণ ইয়াত যিহেতু উৰণ সেতু নিৰ্মাণৰ কামো চলি আছে গতিকে উৰণ সেতু নিৰ্মাণৰ বাবে বিভিন্ন ইয়াত ৰদেই হওক বা অন্যান্য যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াত আছে অতি বিপদসংকুল আচলতে উৰণ সেতু নিৰ্মাণৰ বাবে যিখিনি তেওঁলোকে ব্যৱস্থা কৰিব লাগে অৰ্থাৎ যি বেৰিকেড দিব লাগে সেই বেৰিকেডো ভালদৰে দিয়া নাই যাৰ ফলত দেখিবলৈ পোৱা গৈছে এতিয়া বিপদ অনিবাৰ্য বুলি ক'ব লাগিব কাৰণ সম্পূৰ্ণ ৰাজপথটোত বৃহৎ গাঁত হৈছে আৰু সেই গাঁতসমূহৰ মাজেৰে যাত্ৰীসকলে বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি ভয়ানক হৈছে এজাক বৰষুণ দিয়াৰ পাছতে পানীৰ তলত গাঁতেই আছে নে কি আছে সেয়া চিনি নাপায় গতিকে অতি দুৰ্ভাগ্যজনক অতি আচলতে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হয় মই পথাচাৰী একাংশক পাইছোঁ অতি ভয় লগা পানী হৈছে ভয় লগাটো পানী আছে দাদা ৰাস্তাত যেনেকা লেতেৰা চক আপুনি কেনেকা আহিবৰ কাৰণে ভয় লাগে ক'ৰবাত সোমাই যাওঁ যদি ভৰি হাত ভাঙে কি হ'ব কওক ফুটপাথেৰে আহিবলগীয়া হৈছে এতিয়া ফুটপাথলৈ আপোনাৰ পিনি ফুটপাথৰ পৰাও আহিব নোৱাৰে আপুনি ফুটপাথৰ দোকান পূৰা ফুল পানী হৈ আছে হোটেলবিলাকত চক কেনেকা
চব ফুল কি কৰিব এতিয়া উপায় নাই ডিউটিটো দিবই লাগিব ডিউটি নিশ্চয় অফিচ কাছাৰীলৈ যোৱাৰ সময় আৰু এই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে এই ধৰণে সকলো লোক ওলাই আহিছে অৰ্থাৎ 9 বাজিবৰ হ'ব আৰু এইখিনি মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এয়া চানমাৰীৰ দৃশ্য দেখুৱাইছোঁ আমি সদাব্যস্ত গুৱাহাটী মহানগৰীৰ চানমাৰীৰ পৰিৱেশ এয়া আৰু চানমাৰীৰ ৰাজপথত এই ধৰণে দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান আৰু ৰাজপথত পানী ফালি প্ৰতিখন বাহনে আগুৱাই যাবলগীয়া পৰিস্থিতি হৈছে আজি গুৱাহাটী মহানগৰীত কেৱল চানমাৰী বুলিয়েই নহয় আপুনি যদি চাই অনিল নগৰ নবীন নগৰৰ কথাটো ক'বই নালাগে তাৰ সমান্তৰালভাৱে অন্যান্য প্ৰান্তত আমি জু-ৰোডতো দেখিছিলোঁ আজি কৃত্ৰিম বানৰ কবলত পৰিছিল জু-ৰোডৰ এটা অংশ তাৰ সমান্তৰালভাৱে হাতীগাঁও আছে অন্যান্য প্ৰান্ত আছে GMCৰ কাষৰ যিসমূহ ৰাস্তা সেই ৰাস্তাসমূহতো দেখিবলৈ পোৱা গৈছে বানপানী গতিকে এই কৃত্ৰিম বানৰ কবলত আচলতে গুৱাহাটী মহানগৰী কেতিয়া কৃত্ৰিম বানৰ পৰা মুক্ত হ'ব সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন চৰকাৰ আহে চৰকাৰ যায় চৰকাৰৰ যিসকল নেতা মন্ত্ৰী তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে বিভিন্ন নতুন নতুন কাৰ্যকলাপৰ চিন্তা চৰ্চা কৰে কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকৰ যিসমূহ কাৰ্যপন্থা সেই কাৰ্যপন্থাসমূহ কামত নাহে আৰু সেয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ আমি পোনপটীয়াকৈ দেখুৱাইছোঁ দৃশ্যাংশ এয়া হৈছে চানমাৰীৰ দৃশ্য আৰু এই দৃশ্য দেখাৰ পাছত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব গুৱাহাটী মহানগৰীৰ ৰাজপথ কিমান বিপদসংকুল কাৰণ এফালে উৰণ সেতু নিৰ্মাণৰ কাম চলি আছে এয়া আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এখন ৰিক্সা পুনৰবাৰ বাগৰি পৰিছে আৰু সেই স্থানটোতে বৃহৎ গাঁত এটা আছে আৰু সেই গাঁতটোত আচলতে কিছু সময় পূৰ্বে আন এখন ৰিক্সা তাত বাগৰি পৰিছিল আৰু এইখিনি মুহূৰ্তত আমি এক্সক্লুচিভ দৃশ্যাংশ প্ৰতিনিধি মই দৰ্শকসকলক দেখুৱাইছোঁ সেই এটা বৃহৎ গাঁত মই পুনৰ কৈছোঁ যে এফালে উৰণ সেতু নিৰ্মাণৰ কাম চলি আছে আনফালে এই ধৰণে ৰাস্তাৰ মাজেৰে কৃত্ৰিম বানৰ মাজেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে যাত্ৰীসকলে প্ৰকৃতাৰ্থত ক'ব লাগিব যে এই উৰণ সেতু নিৰ্মাণৰ বাবে তেওঁলোকৰ যিসমূহ নিৰ্মাণকাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহে যি ধৰণে বেৰিকেড দিব লাগে সেই ধৰণে বেৰিকেড দিয়া নাই বা সেই ধৰণে বেৰিকেড দিয়া নাইবা ৰাজপথসমূহত যিসমূহ গাঁত সেই গাঁতসমূহ পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা তেওঁলোকে কৰা নাই যাৰ ফলত দেখিবলৈ পোৱা গৈছে এই ধৰণে এতিয়া ৰাস্তাৰ মাজতে আচলতে দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে আমি দেখুৱাইছোঁ এখন ৰিক্সা আমি সেই এক্সক্লুচিভ দৃশ্যাংশ প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ এখন ৰিক্সা কি ধৰণে কেমেৰাৰ সন্মুখত অন কেমেৰা বাগৰি পৰিছে এই ধৰণে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীতে যি বিভিন্ন যি ৰাজপথসমূহ আছে সেই ৰাজপথসমূহত কৃত্ৰিম বানত বুৰ গৈছে ৰাজপথসমূহ আৰু যাৰ ফলত বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে প্ৰতিগৰাকী যাত্ৰীয়ে আমি পোনপটীয়া দৃশ্যাংশ প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ পানী ফালি ওলাই যাবলগীয়া হৈছে ইয়াৰ ৰাজপথৰ যাত্ৰীসকল মই ৰিক্সা চালকগৰাকী আছে তেওঁ পৰি গ'ল দাদা আপুনি ৰিক্সাত আহিছিলে পৰি গ'ল ৰিক্সা মানে গাঁত আছিল সি গম নাপায় ইমান পানী কেনেকৈ গম পাব গাঁতৰ কথা আচলতে এইসমূহ চৰকাৰে দেখা নাপায় বা সেইবিলাক দেখা নাপায় ডাঙৰ ডাঙৰ কাম কৰে যিবিলাক ফ'কাছত আহে এইবিলাকতো ফ'কাছত নাহে না মই পৰিছোঁ কোনে গম পাব আপুনি আঘাত পালে নেকি অলপ দুখ পাইছোঁ আঁঠুত ইও দুখ পাইছে আৰু চাওক এগৰাকী বয়োবৃদ্ধ লোক আৰু সেই বয়োবৃদ্ধ লোকগৰাকীয়ে আহি আছিলে ৰিক্সাত আৰু ৰিক্সাত আহি থকাৰ মাজতে তেওঁ গাঁতটো যিহেতু পানী আছে পানী থকাৰ বাবে গাঁতটো দেখা নাপায় বাগৰি পৰিছে ৰিক্সা চালকগৰাকী আছে খুব ভয় লগাকৈ আহিব লগা হয় নহয় জানো গাড্ডাৰ কাৰণে দেখা নাই না পানী বহুত সেইকাৰণে পৰি গৈছোঁ